মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে এই যে মায়া তৰণৰ পৰা কেনেকৈ নিজক বচাই ৰাখিব পাৰি ইয়াৰ খুব সুন্দৰ এটি সংবিধান দিছে। এবাৰ হাতযোৰ কৰি এই সম্পত্তিটো আমি ঘৰলৈ লৈ যাওঁ। যিসকলে ঘৰলৈ এই অমূল্য টোপোলাটো লৈ যাম বুলি ভাবিছে সকলোৱে হাতযোৰ কৰক। কৃষ্ণ। আমি লগে লগে এটি অমৃত ভাণ্ডাৰ ঘৰলৈ নিবলৈ ভগৱানৰ ওচৰৰ পৰা খোজো হওক। কিমতে ভকতি কৰি কৃষ্ণ হৰি ৰাম। ইমান সুন্দৰ তত্ত্বগধুৰ কথা আজি আমি উপলব্ধি কৰিলোঁ। কি উপলব্ধি কৰিলোঁ? আমাৰ মনটোত যে খেলি মেলি ভাৱনাবিলাক, অশান্তিৰ ভাৱনাবিলাক, এইবিলাক মহাবলৱন্ত বোলে। এই মহাবলৱন্ত ভাৱনাবিলাকে, মহাবলৱন্ত কৰ্মবিলাকে আমাৰ অন্তৰস্পটত থকা মনৰ ভাৱনাৰ প্ৰবৃত্ত অনুভূতিবিলাককো খেলি মেলি কৰি পেলায়। এগৰাকী ঘৰৰ আয়ে যেনেকৈ ড্ৰয়িং ৰুমটো ধুনীয়াকৈ বা নিজৰ বিচনাখন ধুনীয়াকৈ সজাই থয়, আৰু সেই সজাই থোৱা বিচনাখনেই হওক বা অতিথি ৰুমটোৱেই হওক, শিশুটোৱে যেতিয়া খেলি মেলি কৰি পেলায়, ঠিক সেই অপৰিষ্কাৰ খেলি মেলি হৈ থকা ৰুমটোৰ আৰু পৰিষ্কাৰ বা সজাই থোৱা ৰুমটোৰ মাজত পাৰ্থক্য থাকে। অৰ্থাৎ খেলি মেলি ভাৱনাই ভৰপূৰ আমাৰ মন মগজৰ পৰা তাৰ বিষ যদি আমি আঁতৰাই দিব পাৰোঁ, তাৰ ঠাইত আমি যদি পবিত্ৰ ভাৱনা ৰোপণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি জীৱনটো মহীয়ান কৰিব পাৰিম। আৰু সেই পবিত্ৰ ভাৱনাৰ বীজেই হৈছে ঈশ্বৰক স্মৰণ কৰা। সেইকাৰণে হে মনুষ্যগণ, তুমি অহৰ্নিশে পৰম ব্ৰহ্ম ভগৱন্তক মনস্পটত স্মৰণ কৰিবলৈ শিকিবা। সুমৰিও নৰ নিৰন্তৰে এক চিত্ত। আৰু এই অনাদি অনন্ত শ্ৰীহৰিক যি মনুষ্যই স্মৰণ কৰে, সোঁৱৰে, তেওঁক পূজা কৰে, সেৱা কৰে, ভক্তি কৰে, সেই মনুষ্যই মায়াৰ পৰা হাত সাৰিব পাৰিব। আৰু ভগৱন্তক ভজনা কৰিবৰ কাৰণে আমাৰ কোনো বয়সৰ কথা নাই,
ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। মোৰ বয়স যেতিয়া হ'ব মই ঈশ্বৰক আৰাধনা কৰিম। এতিয়া মা তুমিয়ে যোৱাচোন বোলে দেউতা তুমিয়ে যোৱাচোন, মই ঈশ্বৰক যেতিয়া বয়স হ'ব তেতিয়া আৰাধনা কৰিম। এই কথাষাৰ ধৰ্মশাস্ত্ৰত নেখাতে। কাৰণ হাতে বাটে কৈতে মিলে বা মৰণ, ক্ষেনেকো নেৰিবা হৰিৰ চৰণ। আমি সংসাৰলৈ অহা জীৱবিলাকে আমি যে শতবৰ্ষ জীয়াই থাকিম তাৰ কোনো লিখিত তথ্য নাই। মানুহৰ আয়ুস ৰেখা কৰ্ম অনুপাতে হয়, ভাৱনা অনুপাতে হয়। মানুহে মানুহৰ আয়ুস নিজে বঢ়াবও পাৰে, মানুহে মানুহৰ আয়ুস নিজে কমাবও পাৰে। বৰ ডাঙৰ কথা ক'লে বুলি আপুনি ভাবিছে নহয়নে? কেনেকে? ভাৱনাৰ দ্বাৰাই, কৰ্মৰ দ্বাৰাই। যৌৱনাৱস্থাত এজন সফল গাভৰুৱে হওক বা ডেকাই হওক নিজক সুন্দৰ সুস্থ সবল কৰি ৰাখিবলৈ হ'লে কেনেকুৱা পৰিৱেশত নিজক থাকিব লাগিব তাক দোহাই কোৱাৰ কোনো প্ৰয়োজন নাই। নিজেই পৰিৱেশৰ লগত আপোনা আপুনি জ্ঞান হৈ যায়। মানুহ পৰিস্থিতিৰ দাস, পৰিস্থিতিয়ে আপোনাক শিকাব। বৰ ঠাণ্ডা লাগিছে, সন্মুখতে কাপোৰ এখন আছে, কোনেও ক'বলৈ নাহে যে কাপোৰখন তুমি গাত মেৰিয়াই লোৱা। আপুনি স্বতঃস্ফূৰ্তভাৱে আপোনাৰ হাতখন যাব, কাপোৰখন আপুনি গাত মেৰিয়াই ল'ব। এইটো কোনো শিকাব নালাগে। গতিকে পৰিৱেশৰ লগত আপুনি মই কেনেকে খাপ কৰিব লাগে সেই কথাটো আমাক কিন্তু আনে শিকাব লগা হৈছে। কিয় হৈছে? আমি নিজক ব্যৱহাৰ কৰা নাই, নিজক আমি এলাহত থৈ দিছোঁ, মায়াৰ বশৱৰ্তী হৈ পেলাই আমি আঁতৰি আছো। গতিকে ঈশ্বৰক জীৱই প্ৰাৰ্থনা কৰিছে যে প্ৰভু মহাবলৱন্ত দুৰ্বাসনাসুৰ হৰিয়ে আমাৰ মনক তেজীয়া দূৰ নযায়। তুমি যদি প্ৰভু মোৰ মনৰ পৰা আঁতৰি দূৰত থাকা তেতিয়াহ'লে মোৰ মনৰ ভাৱনাবিলাক দিশহাৰা হ'ব, মোৰ মনৰ ভাৱনাবিলাক ছুটি হ'ব, মোৰ মনৰ ভাৱনাবিলাক ক্ষণস্থায়ী হ'ব। গতিকে ঈশ্বৰ যিদিনাখনলৈকে আমাৰ হৃদয়ত থাকিব, মনৰ ভাৱনাত ঈশ্বৰ যিদিনাখনে স্থিতাপি লৈ থাকিব, সেইদিনাখনলৈকে আমাৰ কৰ্ম ভাৱনা সদায় ঊৰ্ধ্বগামী হ'ব। গতিকে প্ৰত্যেকটো জীৱই আমি যিকোনো কৰ্মৰ আগমুহূৰ্তত, সি খাওঁতেই হওক, ফুৰিবলৈ যাওঁতেই হওক, কৰ্ম কৰোঁতেই হওক, কাপোৰ পিন্ধোতেই হওক, কিতাপ পঢ়োতেই হওক, আমি যে ঈশ্বৰক উপাসনা কৰি কাম কৰিব লাগে সেইটোৱে আচলতে ফৰ্মুলা। আলহী এজন আহিছে, চাহ অকণমান দিছে, অৰ্পণ কৰি দিয়ক, সেৱাভাগ কৰক। সি লাগিলে ল'ৰাই হওক, ছোৱালীয়ে হওক, বৃদ্ধই হওক, কোনো কথা নাই। আপুনি দিছে, আপুনি ভক্তিৰে তেওঁক অৰ্পণ কৰি দিয়ক। কাৰ ওচৰত অৰ্পণ কৰক? ঈশ্বৰৰ ওচৰত। ঈশ্বৰৰ ওচৰত অৰ্পণ কৰা বস্তু হৈ পৰে প্ৰসাদ, আৰু সেই প্ৰসাদে মানুহৰ মন মগজ ভাৱনাক উজ্জীৱিত কৰে। গতিকে হে মনুষ্যগণ, তুমি যদি এই মায়াৰ পৰা হাত সাৰিম বুলি নিজক ভাবিছা তেতিয়াহ'লে তুমি ঈশ্বৰৰ ওচৰত মন মজোৱা। কৃষ্ণৰেহে পাদ পদ্ম স্পৰিবে মনত, দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত। গতিকে চিত্তটো কৃষ্ণক কেনেকে দিব লাগে, মন কেনেকে দিব লাগে, এইখিনি অকণমান ভিতৰ চোৱাৰ বস্তু। আমি এই তত্ত্বগধুৰ কথাখিনি ৰাতিলৈ আলোচনা কৰিম। গতিকে সেই সজ্জনসকল, ঈশ্বৰৰ বাদে, ভগৱন্তৰ বাদে আমাৰ জীৱন সুন্দৰ কৰিব পৰা ক্ষমতা আমাক কোনেও দিব নোৱাৰে, কোনেও দিব নোৱাৰে, কোনেও দিব নোৱাৰে। গুৰুজনাই সমগ্ৰ মানৱ জাতিক একতাৰ দোলেৰে বান্ধি জাত পাত ভাষা ভাষী উচ্চ নিচ সকলো একাকাৰ কৰি আমি যে সংসাৰলৈ যিবোৰ শ্ৰেষ্ঠ মানুহ হিচাপে আহিছো, আমাৰ প্ৰকৃত মনুষ্য কৰ্ম কি, মানৱীয়তা গুণ কোনবিলাক, কেনেকৈ বিশ্ব ব্ৰহ্মাণ্ডত শান্তি প্ৰতিষ্ঠা কৰিব পাৰি, এই বাৰ্তা দিবলৈকে গুৰুজনাই এক শৰণ হৰি নাম ধৰ্ম প্ৰচাৰ কৰিছে। আমি কিন্তু বুজি পোৱাৰ অভাৱত আমি গুৰুজনাক ধৰ্মত আওজনি লৈ আমি ভাগ ভাগ হৈছোঁ। সেইটো কিন্তু আমাৰ অজ্ঞতা। আমি বুজি নোপোৱাৰ কাৰণেহে, আমাৰ ভাৱনাবোৰ ছুটি হোৱাৰ কাৰণেহে
আমি কিন্তু আজি গুট মাৰি জীৱন নিৰ্বাহ কৰিছো। গুৰুজনাই কিন্তু সমগ্ৰ মানৱ জাতিকে একতাৰ দোলেৰে বৈকুণ্ঠলৈ যাব পৰা, অৰ্থাৎ জীৱৰ সদ্গতি লভিব পৰা যিটো বিধান, সেই বিধানটো আমাক দি গৈছে। গতিকে আমি সদা সৰ্বদা গুৰুজনাৰ এই বাক্যক সাৰোগত কৰিবলৈ হলে আমি গুৰুজনাক শ্ৰদ্ধা ভক্তি যদি সঁচাকৈ কৰিবলৈ ভাবো, তেতিয়াহ'লে গুৰুজনাৰ লেখনিসমূহ আমি কিন্তু মূল্যাংকন কৰিব লাগিব। আমি নামঘোষাৰ এটি অমৃত তত্ত্ব সকলোৱে উচ্চাৰণ কৰোঁ, দিয়ক সকলোৱে গাব দেই। পিউ 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 অমিয়া মাধুৰী হৰি ৰাম ৰাম ৰাম। এবাৰ গাই দিয়কচোন। হে ৰামে পিও 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 অমিয়া মাধুৰী হৰি ৰাম ৰাম ৰাম। কেনেকে পিবা হে মনুষ্য? দূৰতে জীয়া থৈও আনজত মনস্কাম ৰাম ৰাম। পিও 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 অমিয়া মাধুৰী হৰি ৰাম ৰাম ৰাম। এই যে সংসাৰৰ মায়াৰ যিবিলাক ঢৌ, এই মায়াৰ ঢৌবিলাকে তোমাক আমনি কৰিবই। তুমি এইবিলাকক দূৰত আঁতৰাই থোৱা, মানে দূৰতে তেজীয়া থৈও আনজত মনস্কাম ৰাম ৰাম। দূৰত সেইবিলাকক থৈ পেলাই ওচৰত কাক ল'বলৈ কৈছে? ঈশ্বৰক। কেনেকে ল'বলৈ কৈছে? এ ৰাম নামে সাধে যাৰ যেন মতয় অভিলাষ অজীৱা মুখ্য চাহে বৈকুণ্ঠ তদে তবাস। তাৰ মানে যি মানুহে যি বাঞ্ছা কৰে সেইটোকে দিয়া দায়িত্বটো ভগৱন্তৰ। হে সজ্জনসকল, হে মনুষ্যগণ, তুমি এই ধৰাধামতেই বৈকুণ্ঠ সুখ লাভ কৰিব পাৰিবা। আমি সংসাৰৰ পৰা গুচি যোৱাৰ পিছত আমি বৈকুণ্ঠ সুখ পায়ো লাভ নাই, স্বৰ্গ সুখ পায়ো লাভ নাই, আছে জানো? নেদেখাটোতো কোনো মূল্য নাই। গতিকে দেখাটো মূল্য থাকিব লাগিব। যদি আপুনি মই এই জীয়াই থকা অৱস্থাতেই বৈকুণ্ঠ সুখ আৰু স্বৰ্গীয় অনুভূতি লাভ কৰা নাই, তেতিয়া আমি গম পাম যে আমি নৰক যাতনাত আবদ্ধ হৈ আছো। আৰু এই নৰক যাতনাৰ পৰা ঊৰ্ধ্বগামী হৈ বৈকুণ্ঠ বা স্বৰ্গ সুখৰ গৰাকী হ'বলৈ হলে আমি ভকতৰ হং ঈশ্বৰ সাধনা একান্তই ল'ব লাগিব, একান্তই ল'ব লাগিব। আৰু যদি ইয়াকে কৰা নাযায়, তেতিয়াহ'লে আমি জীৱন কিন্তু অধোগামী নিয়াব লাগিব। আৰু এই সংসাৰখনত মানুহে জীৱনৰ সফলতাৰ শিখৰত উপনীত হ'ম বুলি সকলোৱে ভাবে, কিন্তু মায়াৰ যিডাল শকত কটকটীয়া এনাৰ্জৰী,
এই মায়াৰ এনাৰ্জিৰ পৰা আপুনি মই নিজক বচাই ৰাখিব নোৱাৰাৰ কাৰণে আমাক মায়াই শাকনৈয়াই টানি লৈ গৈছে, চাউটকে টানি লৈ গৈছে, চাউটকে। আপুনি মন কৰিব, সন্মুখত দেখা যিবিলাক বস্তু অপ্ৰয়োজন সেই বস্তুবিলাকে আপোনাক মোক বেছি আকৰ্ষণ কৰে।